নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। পুনৰ বায়ুসেনাৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে। 2500টা পোষ্ট মুকলি হৈছে বায়ুসেনাৰ ফালৰ পৰা। আপুনি যদি পোষ্টসমূহত আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই যাব, অলপ স্কিপ নকৰাকৈ। এই পোষ্টসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান লাগিব, লগতে আপোনালোকৰ এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, কেতিয়াৰ পৰা আবেদন হৈছে আৰু কেতিয়ালৈকে লাষ্ট ডেট আছে, সকলো তথ্য এই ভিডিঅ'টোত জনাই যাম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপ স্কিপ নকৰাকৈ। ইয়াতে দেখিবলৈ পাইছে এয়াৰ ফ'ৰ্চ অগ্নিবীৰ ৰিক্ৰুটমেণ্ট 2025 এপ্লাই অনলাইন ফৰ 2500 পোষ্ট। যিহেতু আপোনালোকে গম পাইছে এয়াৰ ফ'ৰ্চ অগ্নিবীৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে 2500টা পোষ্ট মুকলি কৰি দিয়া হৈছে। যদি আপুনি এই পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে মই অফিচিয়েল ৱেবছাইটৰ লিংক দিম, নিজেও আপুনি নটিফিকেশ্যনখন চেক আউট কৰি ল'ব পাৰিব। যদি মোৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। লগতে মই ভিডিঅ' ডেছক্ৰিপশ্যনৰ হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। যিহেতু আপোনালোকে গম পাইছে এয়াৰফ'ৰ্চৰ ফালৰ পৰা অগ্নিবীৰ ৰিক্ৰুটমেণ্ট 2025ৰ বাবে 2500টা পোষ্ট মুকলি কৰি দিয়া হৈছে। এই পোষ্টসমূহত আপোনালোকৰ চিলেকশ্যন প্ৰচিডিঅ' কেনেকুৱা হ'ব, লগতে আপোনাৰ এপ্লিকেশ্যন প্ৰচেছ কেনেকুৱা হ'ব, সকলো তথ্য কৈ যাম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপ স্কিপ নকৰাকৈ। ইয়াতে দেখিবলৈ পাইছে এয়াৰ ফ'ৰ্চ অগ্নিবীৰ ৰিক্ৰুটমেণ্ট 2025ৰ এইটো ডিটেইলছটো হৈছে আপোনালোকৰ ভেকেঞ্চিটো আহিছে আপোনাৰ বায়ুসেনা ভৰ্তি 2025। যিহেতু বায়ুসেনাৰ ভৰ্তি 2025 বৰ্ষৰ কাৰণে মুকলি কৰি দিয়া হৈছে ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ফালৰ পৰা। IAF অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ, IAF। এতিয়া পোষ্ট নেমটো হৈছে আপোনাৰ অগ্নিবীৰ বায়ু। পোষ্টসমূহ দেখিবলৈ পাব, অগ্নিবীৰ বায়ু পোষ্ট দেখিবলৈ পাব। গ্ৰেড 3 লেভেলৰ পোষ্ট হয়, GDৰ পোষ্ট হয়। আপুনি যদি এই পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে টোটেল পোষ্ট গম পাইছে, যিহেতু 2500টা পোষ্ট মুকলি হৈছে, বহুখিনি পোষ্ট মুকলি হৈছে। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, ভিডিঅ'টো ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদন কৰি ল'ব পাৰিব। এই পোষ্টসমূহত আপোনালোকৰ আবেদন প্ৰক্ৰিয়াটো অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ এপ্লাই ডেটটো হৈছে 11 জুলাই 2025 তাৰিখৰ পৰা 31 জুলাই 2025 তাৰিখলৈকে আপুনি এপ্লাই কৰিব পাৰিব। ইয়াতে হু কেন এপ্লাই, অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। ভাৰতৰ সকলো পুৰুষ মহিলা এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। যদিহে আপুনি এলিজিবল হয়, ইণ্টাৰেষ্টেড হয়, তেনেহ'লে আপুনি ভাৰতৰ সকলো পুৰুষ মহিলা এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ এয়াৰফ'ৰ্চ অগ্নিবীৰ ৰিক্ৰুটমেণ্ট 2025ৰ চেলাৰীটো আপোনাক দিয়া আছে। মন্থলি আপোনাৰ 30,000 টকাৰ পৰা ষ্টাৰ্ট হ'ব। আপোনাৰ মিনিমাম 30,000 টকাৰ পৰা চেলাৰীসমূহ ষ্টাৰ্ট হ'ব, যিটো অগ্নিবীৰ এয়াৰফ'ৰ্চৰ পোষ্ট হয়। তাতে আপোনাৰ অগ্নিবীৰ বায়ু যিটো পোষ্ট হয়, তাত আপোনাৰ 30,000 টকাৰ পৰা চেলাৰীসমূহ ষ্টাৰ্ট হ'ব। লগতে আপোনাৰ এক্সট্ৰা বেনিফিট থাকিব, চেলাৰীৰ লগতে আপোনাৰ এক্সট্ৰা বেনিফিটো পাব। ইয়াতে বয়সৰ সময়সীমাটো দিয়া আছে, বৰ্ণ বিটুইন 2 জুলাই 2005 টু 2 জানুৱাৰী 2009। যদি আপুনি 2 জুলাই 2005 চনতো জন্ম হৈছে, যদি আপুনি 2 জুলাই 2009 চনৰ ভিতৰত 2 জুলাই 2005 চনৰ পৰা 2 জুলাই 2009 চনৰ ভিতৰত যদি আপুনি জন্ম হৈছে, তেতিয়া পোষ্টসমূহত আবেদন কৰিব পাৰিব। ইয়াতে 17 বছৰ 6 মাহৰ পৰা অগ্নিবীৰ বায়ুৰ পোষ্টসমূহত আবেদন কৰিব পাৰে। লগতে আপোনাৰ এজ ইলেকশ্যনটো দিয়া আছে, SC ST আৰু OBCৰ কাৰণে যিহেতু এজ ইলেকশ্যনসমূহ দিয়া থাকে গভৰ্ণমেণ্টৰ লগতে। আপোনালোকে যিহেতু গম পায় SC STৰ কাৰণে 5 বছৰকৈ এজ ইলেকশ্যন দিয়া আছে। লগতে আপোনাৰ যিসকল OBC হয় তেওঁলোকৰ কাৰণে 3 বছৰকৈ এজ ইলেকশ্যনটো দিয়া থাকিব। ইয়াতে এপ্লিকেশ্যন ফিজ দিয়া আছে। অল কেণ্ডিডেট ইয়াতে 550 টকা। সকলো ধৰণৰ কেণ্ডিডেট, আপুনি SC ST সকলো কাষ্টৰ কেণ্ডিডেটে ইয়াত 550 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। পে'মেণ্টতো আপোনালোকে অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। যদি আপুনি গুগল পে' ফোনপে' চলায়, তেতিয়া আপুনি গুগল পে' ফোনপে'ৰ জৰিয়তে আপুনি পে'মেণ্টটো কৰিব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পাইছে, এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। লগতে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, হোৱাটছআপ চেনেলটো গৈ আপুনি ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। ইয়াতে চিলেকশ্যন প্ৰচিডিঅ'টো হৈছে, ফাৰ্ষ্টতে আপোনাৰ এটা ৰিটাৰ্ণ এক্সাম হ'ব, যিটো ফেজ 1 আৰু ফেজ 2টা ফেজত আপোনাৰ ৰিটাৰ্ণ এক্সামটো পাতিব। যদি আপুনি প্ৰথম ফেজটো কোৱালিফাই কৰে, তেতিয়া আপোনাৰ ছেকেণ্ড ফেজটো দিব পাৰিব। তাৰপিছতে আপোনাৰ ফিজিকেল ফিটনেছ টেষ্ট কৰিব। ল'ৰাসকলৰ কাৰণে আপোনালোকৰ
ষোল্লশ মিটাৰ আপোনাৰ ৰানিং হ'ব, তাত আপোনাৰ 8 মিনিট সময় দিব, আৰু ছোৱালীসকলৰ কাৰণে 800 মিটাৰ ৰানিং হ'ব, তাত আপোনাৰ 8 মিনিট সময় দিব। মেডিকেল টেষ্ট কৰিব, যদি আপুনি ফিজিকেল ফিটনেছ টেষ্টত কোৱালিফাই কৰে তাৰপিছত আপোনাৰ মেডিকেল টেষ্ট কৰিব। মেডিকেল টেষ্ট কৰাৰ পিছত আপোনাৰ এটা ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব, শেষত আপোনাৰ মেৰিট লিষ্টটো মাৰিব। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন আপুনি মিনিমাম এই পোষ্টসমূহত আবেদন কৰিবলৈ 12 পাছ কৰিব লাগিব। যদি আপুনি ছায়েন্সৰ ফালৰ পৰা এডুকেশ্যন কোৱালিফিকেশ্যনটো কৰি থৈছে তেতিয়া আপুনি 12 পাছ কৰি থ'লেও এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। ইয়াতে ইম্পৰ্টেণ্ট ডকুমেণ্ট দিয়া আছে, আবেদন কৰাৰ সময়ত আপোনাক কি কি ডকুমেণ্ট লাগিব। পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, লগতে আপোনাৰ এজ প্ৰুফ লাগিব। আবেদন কৰাৰ আগতে আপুনি এই ডকুমেণ্টখিনি যোগাৰ কৰি ল'ব, যাতে আবেদন কৰাৰ সময়ত আপোনাৰ কোনো ধৰণৰ ভুল নহয়। আগতীয়াকৈ ডকুমেণ্টখিনি যোগাৰ কৰি ল'ব। যিহেতু আপুনি গম পাইছে পাছপোৰ্ট চাইজ ফটোগ্ৰাফ অনলাইন আপোনাৰ নিজৰ ফোনতে মাৰি ল'ব পাৰিব, তাতে আপুনি বনাই ল'ব পাৰিব। লগতে আপোনাৰ ছিগনেচাৰটো মাৰি ফটো মাৰি নিজেই যিটো কেবিত লাগে আপুনি নিজে বনাই ল'ব। সকলো ডকুমেণ্ট আপুনি নিজৰ ফোনতে বনাই ল'ব পাৰিব। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিছোঁ, অফিচিয়েল ৱেবছাইটৰ লিংক দিছোঁ, নিজে চেক আউট কৰি ল'ব পাৰে, লগতে আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।